ইতিমধ্যে আমার ইউপিএছৰ গেজেট নোটিফিকেশন ওলাই গৈছে, কিন্তু এনপিএছতকৈ ইউপিএছ বেছিহে বেয়া। কিয়নো এনপিএছত শতকৰা 60% টকা তুলিব পৰা গৈছিল। আমাৰ যিমানখিনি টকা জমা হয় সেই টকাৰ 60% টকা উঠাব পৰা গৈছিল, আৰু 40% টকা শ্বেয়াৰ মাৰ্কেটত এইটো চৰকাৰে লগায়, আৰু তাৰ পৰা লামচাম মাহে মাহে এটা কিবা দি থাকে। এতিয়া কথা হ'ল কি, ইপিএছত 25 বছৰ কাম কৰিব লাগিব, তেতিয়াহে শেষৰ 12 মাহৰ দৰমহাৰ এভাৰেজ এটা গড় উলিয়াই তাৰে আধা অংশ পেঞ্চন হিচাপে দিব, আৰু নিম্নতম 10 বছৰ কাম কৰিলে 10,000 টকা পাব। কিন্তু 10 বছৰৰ তলত যিসকল কৰ্মচাৰীৰ কাম কৰিছে তেওঁলোকে ইপিএছ নেপাব। ভেঞ্চাৰ স্কুলৰ বা 2013 চনৰ প্ৰাদেশিত বহুতৰে 10 বছৰ সম্পূৰ্ণ হোৱা নাই, তেওঁলোকৰ কি হ'ব? সেইটো চৰকাৰে চিন্তা চৰ্চা কৰিব লাগিছিলে। এই মাহৰ 11 তাৰিখত আমাৰ মুখ্যমন্ত্ৰী আৰু কৰ্মচাৰী পৰিষদৰ লগত এখন বৈঠক হৈছিল, আৰু সেই বৈঠকত এটা সিদ্ধান্ত লৈছে যে 2005 চনৰ আগত যিসকল শিক্ষক বা কৰ্মচাৰীৰ চাকৰিটোৰ বিজ্ঞাপন হৈছিল বা প্ৰচেছিং আৰম্ভ হৈছিল, সেইবিলাক কৰ্মচাৰীক অপিএছ দিয়া হ'ব। যদিহে সেইবিলাক কৰ্মচাৰীক অপিএছ দিয়ে, তেতিয়াহ'লে মনোহৰণ কমিটিৰ শিক্ষক, অবিবিৰ শিক্ষক আৰু ভেঞ্চাৰ স্কুলৰ শিক্ষক বা ভেঞ্চাৰ স্কুলৰ 13ৰ প্ৰাদেশিত হোৱা শিক্ষকসকল, তেওঁলোকে 20-25 বছৰ ধৰি কাম কৰি আছে, তেওঁলোকৰ প্ৰচেছিং আগতে আৰম্ভ হৈছিল, নিশ্চয় তেওঁলোকো এই অপিএছত পৰি যাব। গতিকে যদি ভেঞ্চাৰ স্কুলৰ শিক্ষকখিনিও অপিএছত পৰে, তেতিয়াহ'লে এটা খুব ভাল কথা। এটা আমাৰ নথৈ আনন্দৰ কথা, নথৈ আনন্দিত হৈছোঁ যে আমাৰ অসম চৰকাৰে আমাৰ 2005 চনৰ আগত বিজ্ঞাপন হোৱা বা প্ৰচেছিং হোৱাখিনিক অপিএছ দিব খুজিছে। এতিয়া কথা হ'ল কি, আমাৰ ইউপিএছত আমি মনোহৰণ কমিটিৰ শিক্ষক বা ভেঞ্চাৰ স্কুলৰ শিক্ষক যিখিনি আমি অৱসৰ লৈছোঁ, সেইখিনি আমি ইউপিএছতো নপৰিম। কেলেই নপৰিম? যিহেতু ইউপিএছত আমি যিখিনি টকা জমা থওঁ, শতকৰা 10 টকা কৰি কাটে, সেই টকাখিনি ইউপিএছত তুলিব নোৱাৰে। কিন্তু আমি অৱসৰ লোৱাসকলে ইতিমধ্যে আমি শতকৰা 60% টকা আমি তুলিছোঁ, বা চৰকাৰে আমাক ইয়াৰ 60% টকা আমাক দিছে। এনপিএছৰ শতকৰা 60% টকা আমি তুলি আনিছোঁৱেই ইতিমধ্যে। গতিকে এইসকল শিক্ষকক নিশ্চয় ইউপিএছতো নেপেলাব। যদি ইউপিএছত নেপেলায় আৰু 10 বছৰৰ কমখিনিক ইউপিএছত নেপেলায়, তেতিয়াহ'লে ভেঞ্চাৰ স্কুল বা মনোহৰণ কমিটিৰ শিক্ষকখিনিও ইউপিএছত নপৰে। তেতিয়াহ'লে কি হ'ব? আমি এনপিএছতে থাকিব লাগিব। আৰু যদি আমাৰ চৰকাৰ আৰু
কৰ্মচাৰী পৰিষদৰ লগত হোৱা আলোচনা মৰ্মে OPS-টো দিয়ে, তেতিয়া এটা আমাৰ বৃহৎ লাভ হ'ব বুলি আমি ভাবিছোঁ আৰু সেইটোৱে কামনা কৰিছোঁ যেন আমাৰ OPS সকলৰে হয়। কেৱল আমাৰ এইখিনিৰে OPS হোৱাটো কামনা নকৰোঁ। কথা হ'ল কি, আমাৰ যিসকল কৰ্মচাৰী আছে সকলোবিলাক বা সকলো পৰ্যায়ৰ শিক্ষক বা কৰ্মচাৰীৰ OPS হ'ব লাগে, এইটোৱে কামনা কৰোঁ। মই আগতে কৈ আহিছোঁ আৰু আজিও কৈছোঁ, সকলোৰে OPS হোৱাটো আমি কামনা কৰোঁ। ধন্যবাদ।